যিদিনাৰ পৰা আমাৰ ৰাজহুৱা সভা হৈ যোৱা পিছদিনাখনৰ পৰাই আমি যথেষ্ট কষ্টৰে আমাৰ হাঁহচাৰ মৌজাটোৰ লগতে শিৱসাগৰ জিলাকে সামৰি অসমৰ বিভিন্ন প্ৰান্তত বা অসমৰ বাহিৰতো যিসকল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, আমি টেলিফোনিক যোগে হওক বা ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ বিশেষকৈ শিৱসাগৰ টাউনকে আৰম্ভ কৰি হাঁহচাৰ মৌজাটোত বিশেষকৈ আমি ঘৰে ঘৰে গৈ তেখেতলোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু এই অনুষ্ঠানটো সফল কৰিবৰ কাৰণে আমি তেখেতলোকৰ পৰা অৰ্থও সংগ্ৰহ কৰিছোঁ। গতিকে আমি যিমান দূৰ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ গৈছোঁ, আমি 99%, 100%, আমি তেওঁলোকৰ পৰা পূৰ্ণ সমৰ্থন পাইছোঁ বুলি ক'ব লাগিব আজিৰ দিনলৈকে। আৰু আপোনালোকে গম পাইছেই ইতিমধ্যে আমি যি স্থায়ী আমাৰ চাইকেল গৃহ আমি বিদ্যালয়খনৰ কাৰণে এটা চিনস্বৰূপে বনাই থৈ যাম বুলি ভাবিছিলোঁ আমি উদযাপন সমিতিৰ তৰফৰ পৰা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাজৰ তৰফৰ পৰা। এইটো ইতিমধ্যে আমাৰ নিৰ্মিত অৱস্থাত আছে আৰু অনুষ্ঠানটো হোৱাৰ আগে আগে সেইটো সম্পূৰ্ণ হৈ উঠিব বুলি আমি আশা ৰাখিছোঁ। বতৰে অকণমান বিধি পথালি দিয়াৰ কাৰণে অকণমান লেট হৈ গৈছে এইকেইদিনা। আৰু লগতে আমি যিহেতু আমাৰ বিদ্যালয়খন ৭৮টা বছৰ অতিক্ৰম কৰিলে, গতিকে আমি যোৱা 2020 চনত আমি ইয়াত মহাৰাজৰ জয়ন্তী পাতিবৰ কাৰণে আমি এটা উদযাপন সমিতি গঠন কৰি আমি কাৰ্যসূচী পৰ্যন্তলৈকে প্ৰস্তুত কৰিছিলোঁ। কিন্তু ক'ভিডৰ মহামাৰীৰ ফলত আমি এই অনুষ্ঠানটো বাতিল কৰিবলগীয়া হ'ল, অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। গতিকে আমি তাৰ লগতে সংগতি ৰাখি আমি উদযাপন সমিতিয়ে সেইদিনাখন পতাকা উত্তোলনৰ লগতে আমাৰ মূল কাৰ্যসূচী পতাকা উত্তোলনৰ লগতে আমি ৭৮খন পতাকা সেইদিনাখন পতাকা উত্তোলন কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ প্ৰাক্তন হাঁহচাৰ মৌজাটোৰ প্ৰাক্তন জ্যেষ্ঠ ছাত্ৰসকলৰ আমন্ত্ৰণ কৰি আনি আমি পতাকা উত্তোলন কৰিম বুলি ভাবিছোঁ তেখেতলোক বিশেষকৈ। আৰু দ্বিতীয়তে হ'ল আমি হাঁহ চৰা অতীত বৰ্তমানক সামৰি আমি এখন তথ্যচিত্ৰ প্ৰস্তুত কৰিছোঁ বিশেষভাৱে। এই তথ্যচিত্ৰখনি ইতিমধ্যে আমাৰ ৰেকৰ্ডিঙৰ কাম সম্পূৰ্ণ হৈছে আৰু এইখন আমি 24 ডিচেম্বৰ তাৰিখে সন্ধিয়ালৈ আমি উন্মোচন কৰিম ৰাইজৰ আগত। গতিকে বিশেষভাৱে আমি এইকেইটা কাম আমি হাতত লৈছোঁ আৰু ছাৰে কোৱাৰ আগতে বহুত অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ সেই দিনটোত। আমি বিভিন্ন কাৰ্যসূচীৰ মাজতে আমাৰ যিটো মূল কাৰ্যসূচী, যি আমাৰ সতীৰ্থ মহামিলন হ'ব, সেইটোত সঁচাকৈ আমি বহুত বছৰ মূৰত আজি আপোনালোকে গম পাইছে যে যান্ত্ৰিকতাৰ যুগত আমি যেন ইজনে সিজনক আজি ওচৰৰ পৰা লগ পোৱাটো বৰ এটা হেৰিয়াৰ নিচিনা হৈছে, সাঁথৰৰ নিচিনা হৈ গৈছে দিনক দিনে কৰ্মব্যস্ততাৰ মাজতে। সেইদিনা আমি সকলোৱে লগ পাই আমি এটা অতীতলৈ বা ল'ৰালিৰ দিনলৈ ঘূৰি যাব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু এই এপাহতে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি যি দুই একেও যদি খবৰ পোৱা নাই, গতিকে তেখেতলোকক মই এই এপাহতে আহ্বান জনাইছোঁ যাতে 24 ডিচেম্বৰ তাৰিখে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগতে শুভাকাংক্ষীসকল আমাৰ বিদ্যালয়লৈ আহি সেইদিনাখন আমাৰ অনুষ্ঠানটোত যাতে সাফল্যমণ্ডিত কৰে। এইখিনি এই সমাৰোহখন যাতে সকলো ফালৰ পৰা সাফল্যমণ্ডিত হয় সেইটো আমি আশা ৰাখিছোঁ। আৰু সেইটো সম্ভৱ হ'ব কেৱল আপোনালোকৰ সাংবাদিকসকলৰ সহযোগিতাৰ যোগেদি। আপোনালোকক বাদ দি আমাৰ কোনো কাম সম্ভৱ নহ'ব। আমি ইতিমধ্যে যথেষ্ট চেষ্টা কৰিছোঁ এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে। আমাৰ উদযাপন সমিতি, যাক আমি নামটো বেলেগ এটা দি থোৱা আছে, উদযাপন সমিতিৰ যোগেদি আমি কেইটামান উন্নয়নমূলক কাম হাতত লৈছোঁ। তাৰে এটা হ'ল এই বিদ্যালয়খনৰ উপযুক্ত এটা চাইকেল গেৰেজ নাই, সেই অভাৱটো যাতে পূৰ হয় তাৰ কাৰণে আমি এখন আঁচনি লৈছোঁ। আৰু সেই আঁচনিখনত প্ৰায় 3,62,000 টকা ধৰা আছে। এই 3,62,000 টকাৰ যিটো কাম, সেই কামটো আমি ইতিমধ্যে আগবঢ়াইছোঁ আৰু আমি আশা ৰাখিছোঁ সেইটো সময়মতে সম্পূৰ্ণ হ'ব। আৰু যোৱা কিছুদিনৰ আগতে আমাৰ স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ দ্বাৰা আমি সেই যিটো চাইকেল গেৰেজ তাৰ শুভাৰম্ভণি কৰাইছিলোঁ। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই যিখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত হ'ব 24 তাৰিখে, ঠিক তাৰ আগে আগে আমি এইখন উদ্বোধন কৰিব পাৰিম।
ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰৰ কাৰণে আগবঢ়াই দিব পাৰি। সেইটো এটা কথা। এই পুঁজিটো কেৱল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বা 2-4 শুভাকাংক্ষীৰ অৰিহণাৰ যোগেদি বা দান বৰঙণিৰ যোগেদি আমি এইটো সম্পন্ন কৰিছোঁ। চৰকাৰী পুঁজি নহয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পুঁজি, কোনোবাই 10,000, কোনোবাই 5,000, 2,000, 1,000, 500 যি পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবঢ়াইছে। আৰু এই অনুষ্ঠানটো কোনোবা এটা বেষ্টৰ বা এটা বৰ্ষৰ ছাত্ৰ ছাত্ৰী নহয়। আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে 1945 চনত। সেই 1945 চনৰ পৰা এই বছৰ ওলাই যোৱাখিনিলৈকে এই প্ৰায় 79 বছৰ। এই 79 বছৰৰ যিমান ছাত্ৰ ছাত্ৰী আমি সকলো লগ লাগি এই অনুষ্ঠানটো পাতিছোঁ। আমাৰ 24 ডিচেম্বৰৰ কাৰণে আমি এখন কাৰ্যসূচী প্ৰস্তুত কৰি লৈছোঁ। আমাৰ আটাইখিনি লগ লাগি সেই কাৰ্যসূচীখনত আছে পুৱা 7:30 বজাত পৰিৱেশ নিকাকৰণ, পুৱা 8 বজাত পতাকা উত্তোলন, আৰু উত্তোলনৰ দায়িত্বত উদযাপন সমিতিৰ সভাপতি, তাৰমানে ময়ে সভাপতি হৈ আছোঁ, গতিকে আমাকে দায়িত্বটো দিছে। বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব বৰ্তমান অধ্যক্ষ যতীন্দ্ৰনাথ চেতিয়াদেৱে। 8:30 বজাত স্মৃতি তৰ্পণ, তৰ্পকদ্বয় হ'ল মনোজ বুঢ়াগোহাঁই, তেখেত এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু লগতে আমাৰ যিখন উদযাপন সমিতি সেইখনৰ কাৰ্যকৰী সভাপতি। তাৰপিছত আৰু তৰ্পণ কৰিব প্ৰবীণ কোঁৱৰ, মুখ্য সম্পাদক। প্ৰবীণ কোঁৱৰো এসময়ত আমাৰ এই বিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল, এবাৰ সক্ৰিয় ডেকা ল'ৰা। বাজেই হওক, পুৱা 9 বজাত গছপুলি ৰোপণ। ৰূপকসকল হ'ল দীপা কোঁৱৰ বৰা, এই বিদ্যালয়ৰ উপাধ্যক্ষা, ব্ৰজেন ফুকন, এজন সমাজকৰ্মী, ONGC কৰ্মচাৰী, তাৰপিছত প্ৰণৱ চেতিয়া, নীলোৎপল বুঢ়াগোহাঁই, অনন্ত চেতিয়া আৰু ৰীণা সন্দিকৈ। এখেতসকলে এই গছপুলি ৰোপণ কৰিব। তাৰপিছত আছে পুৱা 9 বজাত আন্তঃগাঁথনি উন্নয়ন কাৰ্যসূচী শুভ উদ্বোধন অনুষ্ঠান। পুৱা 10 বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন পৰ্ব। পুৱা 10:30 বজাত স্মৃতিগ্ৰন্থ উন্মোচন। আমি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে সকলো যা যোগাৰ কৰিছোঁ আৰু ইতিমধ্যে এখন আগবাঢ়ি আছে। আমি আশা ৰাখিছোঁ সেইদিনা আমি ৰাইজৰ আগলৈ আগবঢ়াই দিম। 11 বজাত আছে মুকলি সভা। মুকলি সভাৰ উদ্বোধক শ্ৰীযুত দেৱজ্যোতি গগৈ, বিদ্যালয়সমূহৰ পৰিদৰ্শক, শিৱসাগৰ জিলা। তাৰপিছত মুখ্য অতিথি থাকিব সেই মুকলি সভাত ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, উপাচাৰ্য, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়। বিশিষ্ট অতিথি হিচাপে থাকিব শ্ৰীযুত তপন কুমাৰ গগৈ, আমাৰ সাংসদ যোৰহাট সমষ্টি। তাৰপিছতে শ্ৰীযুত অখিল গগৈ, বিধায়ক, শিৱসাগৰ সমষ্টি। তাৰপিছত দিনৰ 1 বজাৰ পৰা আছে শহীদ সতীৰ্থৰ স্মৃতি ৰোমন্থন। যিহেতু ক'লোৱেই নহয়, আমি 45ৰ পৰা এই বছৰলৈকে যিমানখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে আমি সকলো লগ হ'ম আৰু আমি আশা ৰাখিছোঁ আমাৰ অন্তৰবোৰ সেইদিনা আনন্দৰে নধৰা হ'ব। আমি সেইদিনা দিনটো কেনেকৈ উদযাপন কৰিম ভাবিয়েই বৰ বেলেগ লাগিছে, যেন আমাৰ সেই দুৰ্গা পূজাটোহে আহিছে। সৰু হৈ থাকোঁতে দুৰ্গা পূজাটো আহি পালে যেনেকুৱা লাগে, আমাৰ তেনেকুৱাই লাগিছে। এইখিনি হ'ল আমাৰ